নমস্কাৰ, মই মানস প্ৰতিম শইকীয়া। আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ এনুৱেল এক্সামিনেশ্যনৰ মেথছৰ পেপাৰখন। তো আহক আমি প্ৰথম কুৱেশ্যনটো আৰম্ভ কৰোঁ। দিছে তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিত হ'ব নোৱাৰে। আমি যিহেতু জানো ওপৰত যদি লবটো ডাঙৰ থাকে সেইটো হ'ব নোৱাৰে। নেক্সট সুধিছে যিকোনো দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ মাজত থকা পৰিমেয় সংখ্যাৰ পৰিমাণ। আমি জানো সকলোৱে যে অসংখ্য পৰিমেয় সংখ্যা থাকিব। তাৰ পিছৰ কুৱেশ্যনটো দিছে 3.81ৰ p/qৰ আৰ্হিটো বা আকৃতিটো। আমি 3.81ৰ যিহেতু 81ৰ ওপৰত বাৰ আছে, প্ৰথম আমি ইয়াৰ x বুলি ধৰি ল'ম। ইয়াক 10 দি মাল্টিপ্লাই কৰিম, 10x হ'ব। 10x হ'লে 38.1 হ'ব আৰু একবাৰ আমি 100x কৰিম আৰু 100x কৰিলে হ'ব 381.1 বাৰ। ইয়াতো বাৰ থাকিব আৰু এইকেইটা আমি মাইনাছ কৰিম। মাইনাছ কৰিলে 90x সমান আমি ইয়াত পাম 343 আৰু x সমান 343/90। অপশ্যন নাম্বাৰ হ'ব ডি। এইখিনি মই ইৰেজ কৰি দিছোঁ আৰু তোমালোকে বুজি পাইছা। অপশ্যন নাম্বাৰ হ'ব ডি। 4 নম্বৰ কুৱেশ্যনত আছে কাষৰ চিটত এক্সৰ মান উলিয়াব লাগে। যিহেতু এক্সৰ মান উলিয়াব লাগে, আমি প্ৰথম এই ত্ৰিভুজটোৰ পৰা ACE ত্ৰিভুজৰ পৰা এই কোণটো উলিয়াই ল'ম। 85 আৰু 40 যোগ কৰিম, 125 হ'ব আৰু এইটো আমি 180ৰ পৰা বিয়োগ কৰিম, 55 হ'ব। যিহেতু এইটো 55 আৰু এইটো 55 হ'ব বিপৰীত কোণ। নেক্সট আমি আকৌ একেদৰে 80 + 55 কৰিম, 135 হ'ব আৰু আমাৰ এনচাৰটো আহিব 45। অপশ্যন নম্বৰ বি। নেক্সট কুৱেশ্যন, এটা চাপৰ প্ৰান্তবিন্দু এডাল ব্যাসৰ প্ৰান্তবিন্দু হ'লে চাপটো এটা কি হ'ব? যদি এটা বৃত্ত থাকে, চাপৰ প্ৰান্তবিন্দু দুটা যদি ব্যাসডালৰ প্ৰান্তবিন্দু হয়, তেন্তে এইটো এটা কি হ'ব? অৰ্ধবৃত্ত। অপশ্যন নম্বৰ এ। নেক্সট 0.08ৰ শতকৰা প্ৰকাশ হ'ল। তাক আমি 100% দি মাল্টিপ্লাই কৰিম। ইয়াৰ অপশ্যন হ'ব বি। তলৰবোৰ মিলাব দিছে। প্ৰথমটো দিছে x অক্ষৰ সমীকৰণ। x অক্ষৰ সমীকৰণ যেতিয়া আমি জানো y ৰ মান 0 হ'ব, তেতিয়া x অক্ষৰ সমীকৰণ হ'ব সেইটো। তো ইয়াৰ কাৰণে হ'ব 1ৰ লগত 4। নেক্সট চোৱা, চতুৰ্থ চুকত থকা এটা বিন্দু। চতুৰ্থ চুকত থকা এটা বিন্দুৰ আৰ্হি কি হ'ব? যোগ আৰু বিয়োগ। যোগ আৰু বিয়োগ থকা কোনটো আছে? 3। তো 2ৰ কাৰণে 3। এতিয়া আমি অপশ্যনত যাওঁ, 1 4 2 3 থকা। তো 1 4 ই আছে আৰু 1 4 ই আছে। সিহঁত দুটাৰ মাজতে হ'ব 2 3 ইয়াত আছে। গতিকে অপশ্যন নম্বৰ বি কাৰেক্ট। আমি ডি মাৰ্কটো মাৰি লৈছোঁ। নেক্সট কুৱেশ্যন আহিছোঁ, তলৰ কোনটো এটা বহুপদ নহয়? প্ৰথম বহুপদ হয় বুলি দিছে, তো আমি নোহোৱাটো চাম। ৰুট অভাৰ আছে, ই হ'ব নোৱাৰে। নেক্সট ই তলত আছে, ই হ'ব নোৱাৰে। অপশ্যন নম্বৰ ডিত ৰুট অভাৰ আছে, ই হ'ব নোৱাৰে। গতিকে আমাৰ থাকিল কোনটো? অপশ্যন নম্বৰ এ। নেক্সট কুৱেশ্যন, x অক্ষৰ ওপৰত থকা এটা বিন্দুৰ স্থানাংক। x অক্ষৰ ওপৰত যিহেতু আছে, y ৰ মান 0 হ'ব। তো y ৰ মান 0 ক'ত আছে? আমাৰ অপশ্যন নম্বৰ ডি। নেক্সট কৈছে সকলো পৰিমেয় সংখ্যাই বাস্তৱ সংখ্যা, এইটো শুদ্ধ। সকলো অখণ্ড সংখ্যা স্বাভাৱিক সংখ্যা, এইটো ভুল। সকলো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা, এইটো ভুল। গতিকে ছেকেণ্ড আৰু থাৰ্ড ফলছ, প্ৰথমটো শুদ্ধ। এটা লম্ব বৃত্তাকাৰ চুঙাৰ ভিতৰত r ব্যাসাৰ্ধৰ গোলক এটা কোনোমতেহে সোমাব পাৰে। মই এইটো দেখাইছোঁ। এটা চুঙা আছিল, এটা চুঙা আছে, চুঙাটোৰ ভিতৰত এটা গোলক আছে। সেই গোলকটো যেনে তেনেহে সোমাব পাৰে আৰু গোলকটোৰ ব্যাসাৰ্ধ দিছে r, তেন্তে ইয়াৰ উচ্চতা কিমান হ'ব? 2r। উচ্চতা 2r হ'ল। তাৰপৰা আমি ফৰ্মুলা জানো 2πrh। hৰ জেগাত 2r হ'ব, বাকীখিনি একেই থাকিল 2πr। তো এইটো কি হ'ব? 2 2 4
আৰু পাই r স্কোৱাৰ হৈ যাব, মানে 4 পাই r স্কোৱাৰ। অপশ্যন নাম্বাৰ চি। তো নেক্সট কুৱেশ্যনটো আমি আহিছোঁ। নেক্সট কুৱেশ্যনটোত দিছে 4√3 চেণ্টিমিটাৰ বাহু বিশিষ্ট এটা সমবাহু ত্ৰিভুজৰ কালি। আমি সমবাহু ত্ৰিভুজৰ কালি জানো √3/4 a স্কোৱাৰ। a স্কোৱাৰ মানে বাহুৰ মান। তো √3/4 ইনটু আমাৰ বাহুটো দি আছে 4√3। 4√3 আমি দুবাৰ পাতিম, 4 কাটা যাব, √3 মিলি 3 আহিব, আৰু 4 3 গুণ, এইটো 4 আহিল, 4 3 গুণ 12, আৰু √3 এটা থাকি যাব, 12√3। অপশ্যন নাম্বাৰ হ'ব আমাৰ এ। নেক্সট কৈছে এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল সমকোণত সমদ্বিখণ্ডিত হয় তেন্তে চতুৰ্ভুজটো এটা হ'ব ৰম্বাস। নেক্সট কুৱেশ্যন, এটা শ্ৰেণী অন্তৰালৰ উচ্চ সীমা দিয়া আছে আৰু শ্ৰেণী চিহ্নটো দিয়া আছে। গতিকে নিম্ন সীমা আমি জানো, তাৰ তলৰটো হ'ব 40.5। নেক্সট x-1 px ইকুৱেল ইমানৰ এটা উৎপাদক, তেন্তে k ৰ মান কিমান সুধিছে। আমি x-1 ইকুৱেল 0, তো x ৰ মান কি হ'ব 1। গতিকে আমি x ৰ জেগাত 1 বহাম, ইয়াত 1 বহালে 1 থাকিব, 4 যোগ 3 আৰু এইটো 4 প্লাছ k ইকুৱেল 0। ইয়াৰ পৰা আমি পাম 4 কেঞ্চেল গ'ল, k ইকুৱেল 3 টো সিফালে নিম -3। অপশ্যন নাম্বাৰ আমাৰ হ'ব ডি। নেক্সট কুৱেশ্যন আমি আহিছোঁ 16 নম্বৰ। ইয়াৰ দশমিক বিস্তৃতি সুধিছে, ইয়াৰ দশমিক বিস্তৃতি আমাৰ হ'ব 3। অপশ্যন নাম্বাৰ চি। এবাৰ দিছে ABCD সামান্তৰিকৰ AE লম্ব DC, CF লম্ব AD। ABৰ মান দিয়া আছে, AEৰ মান দিয়া আছে, আৰু CFৰ মান দিয়া আছে। তো আমি এবাৰ এডাল উন্নতি আৰু এডাল ভূমিলৈ পূৰণ কৰি উলিয়াম। ইয়াৰ কাৰণে অপশ্যন নম্বৰ কৰি চাবা, এইটো 12.8 আহিব। ডাইৰেক্ট কুৱেশ্যন দিছে। 321 আৰু 396ৰ গসাউ সুধিছে, অপশ্যন নাম্বাৰ হ'ব বি। তথ্যৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন পাৰ্থক্যক কোৱা হয় পৰিসৰ, ইংলিছত ক'ব ৰেঞ্জ। 3.5 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা অৰ্ধগোলকৰ বাতিত কিমান লিটাৰ পানী ধৰিব। ফৰ্মুলা পাতিবা 2/3 পাই r কিউব, আৰু এইটো কৰি উলিয়াবা, এনচাৰ হ'ব 89.8। এটা পৰিমেয় সংখ্যা সুধিছে, তো গতিকে আমি জানো √over থাকিলে নহয়, পাই থাকিলে নহয়, আৰু এইটো এটা এটাকৈ বাঢ়ি গৈ আছে, ৰিপিট হৈ। অপশ্যন নাম্বাৰ হ'ব ডি। ইয়াৰ মানটো আহিব 15। ইয়াৰ মান সুধিছে মাইনাছ আছে, তো 125 5ৰ কিউব হয়, -1/3 আছে, 3 3 কাটা যাব, 5 to the power -1 হ'ল, -1 থাকিলে 1/5 হৈ যাব। ইয়াত x স্কোৱাৰৰ সহগ সুধিছে, x স্কোৱাৰৰ আগত কি লাগি আছে -2। অপশ্যন নাম্বাৰ হ'ব এ। নেক্সট হোৱা তলৰ কোনটো ক্ৰমিক যুগল এই সমীকৰণটোৰ সমাধান হয়। আমি কেনেকৈ গম পাম, x ৰ জেগাত বহাই চাম, y ৰ জেগাত বহাই চাম, 6 ওলাব লাগিব। তো অপশ্যন নাম্বাৰ বিটো যদি আমি বহাওঁ, x ৰ মান -2, 2 × 4 8 হ'ব, 8ৰ পৰা 2 গ'লে কিমান হ'ব, আমাৰ অপশ্যন আহিব চি। অপশ্যন নাম্বাৰ হ'ব বি। এটা বিন্দুৰ ভুজ ধনাত্মক ক'ত হয়, সদায় প্ৰথম আৰু চতুৰ্থ চুকত। অপশ্যন নাম্বাৰ হ'ব ডি। কাষৰ চিত্ৰটোত BACৰ মান উলিয়াব দিছে। আমি জানো এডাল ব্যাসাৰ্ধ, এডালো ব্যাসাৰ্ধ, গতিকে এইটো এটা সমদ্বিবাহু ত্ৰিভুজ। ই যদি 40, এইফালৰটো 40 হ'ব, 40 40 80 হ'ল। এই কোণটো উলিয়াব লাগে, 180ৰ পৰা 80 বিয়োগ কৰিবা, পাম আমি 100। আৰু কেন্দ্ৰস্থ কোণ, এইটো বৃত্তস্থ কোণ, 100ৰ আধা 50। গতিকে অপশ্যন নাম্বাৰ চি। সমীকৰণৰ লেখডাল ইমান বিন্দুৰ মাজেৰে গৈছে, তেন্তে এৰ মান উলিয়াব লাগে। তো y ৰ মান 2 পাতিবা, এইটো 4 হ'ব, এইটো একেই থাকিল, 4টো এইফালে আনিলে হ'ব 4 + 4 8। অপশ্যন নাম্বাৰ এ। এটা বৃত্তই তাৰ সমতলখনক কেইটা ভাগত ভাগ কৰে, তাতে আমি সকলোৱে জানো 3টা ভাগত ভাগ কৰে। ইয়াৰ মান সুধিছে,
তো a স্কোৱাৰ মাইনাছ b স্কোৱাৰ কৰিম। তো a স্কোৱাৰ কৰিলে 11 আহিব, b স্কোৱাৰ কৰিলে 7 আহিব, 11 পৰা 7 গ'ল 4। অপশ্যন নাম্বাৰ হ'ব চি। এই কুৱেশ্যনটোত চাম, যিহেতু বি চি এডাল ব্যাস, এ ডিও ব্যাস, বি চিয়ে যিটো কোণ সৃষ্টি কৰিব এইটো হ'ব 90 ডিগ্ৰী অৰ্ধবৃত্তস্থ কোণ। ই 90, ই 30, 90 আৰু 30 মিলি কিমান হ'ব 120। 180ৰ পৰা 120 বিয়োগ কৰিবা, এতিয়া বস্তু ল'ম আমি, এইটো কোণ পাম 60। আৰু এইটো যদি 60, এইটো এটা চাপ হয়, এইটো 60 হ'লে এইটোও 60 হ'ব। একে চাপত থকা অৰ্ধবৃত্তস্থ কোণ সদায় একেই, গতিকে অপশ্যন নম্বৰ এ। এতিয়া x ইকুৱেল -1 দিয়া আছে, এই বহুপদটোৰ মান সুধিছে। আমি কি কৰিম, চবৰ জেগাত -1 বহাম। 5 × -1 -5, ইয়াত -1 কৰিলে এইটো প্লাছতে আহিব, -4 হ'ল +3, 5 × 4 = 9, -9 যোগ 3, অপশ্যন আহিব -6। অপশ্যন নম্বৰ বি। মূলবিন্দুৰে মাজেৰে যোৱা সমীকৰণ হ'ল y = mx। তো সেইটো পেটাৰ্ণত কোন আছে, ই আছে এ। 33টো চোৱা, ত্ৰিভুজ এ বি চিৰ এ চি আৰু এ বি বাহুলৈ টনা দুডাল দুডাল পৰস্পৰ সমান, তেন্তে ত্ৰিভুজটো কি হ'ব? ত্ৰিভুজটো কি হ'ব? সমদ্বিবাহু ত্ৰিভুজ। কোনটো সৰ্বসমতাৰ চৰ্ত নহয়? আমি জানো বাহু বাহু হয়, বাহু কোন বাহু হয়, কু বা কু হয়, সমকোণী ত্ৰিভুজ বাহু হয়, বা কু নহয়। সমকোণী ত্ৰিভুজৰ মান দিয়া আছে, এৰ মান দিয়া আছে বি চি। তাকো কৈছে এ বি = এ চি, কিন্তু এইটো সমদ্বিবাহু ত্ৰিভুজ হ'লে এইটো কোণ আৰু এইটো কোণ সমান হ'ব। এইটো যদি 90, বাকীকেইটা হ'ব 45। নেক্সট কুৱেশ্যন, 3x² - x - 4ৰ উৎপাদকবোৰ হ'ল। তো ইয়াৰ কাৰণে আমি কি কৰিম, 3x² - x - 4, আমি ইয়াক ভাঙিব লাগিব। 3x² মাইনাছ দিম, 4 - 3 কৰিম, আৰু x - 4। ইয়াৰ পৰা গৈ আমাৰ এনচাৰ আহিব 3x - 4 আৰু x + 1 2। বাকীখিনি কৰিবা তোমালোকে ইয়াত। অপশ্যন হ'ব চি। এটা শংকুৰ ভূমি ব্যাস দিয়া আছে আৰু নতি উচ্চতা দিয়া আছে। শংকুটোৰ বক্ৰপৃষ্ঠ খালি পাই আৰু এল দি উলিয়াবা তোমালোকে। আৰটো ইয়াৰ আধা কৰি দিলে হ'ল। অপশ্যন নম্বৰ হ'ব ডি। এটা সামন্তৰিক দুটা কোণৰ অনুপাত দিয়া আছে। সন্নিহিত কোণ যোগ কৰিলে আমি জানো সামন্তৰিকৰ 180 হয়, গতিকে 5x = 180। তো ইয়াৰ পৰা x ৰ মান উলিয়াবা আৰু 180ক আমি কি কৰিম, 5ৰে হৰণ কৰিম, 36 ওলাব। প্ৰথমটো আছিল 36 × 2 = 72, 72 থকা অপশ্যন এইটোৱে, গতিকে 72 আৰু 108 হ'ব। নেক্সট কুৱেশ্যন 39, এইটোত দিয়া আছে এইটো 60, এইটো 25। এইটো যদি 25, এইফালৰ কোণো 25 হ'ব। এই কোণো 25 হ'ব, আৰু এইটো যদি 60 হয়, এইফালৰটো হ'ব 120, চেম এইটো 120। আমি জানো কি এইটো অনুৰূপ কোণ। এইটো যদি 120, এইটো 120, তো 120 আৰু আমি কি যোগ কৰিম, 25 যোগ কৰিম, 145। অপশ্যন আমাৰ হ'ব ডি। নেক্সট, এটা লম্ব বৃত্তাকাৰ চুঙাৰ বক্ৰপৃষ্ঠৰ কালি দিয়া আছে। আমাৰ 2πr/h ৰ মান দিয়া আছে 4.4। পাই মান 22/7,
R মান দিয়া আছে 0.7 H মান উলিয়াব লাগে 7ৰে কাটিম 0.7 0.1 বাৰ তো 22 দুগুণ 44 44ক 0.1 পূৰণ কৰিবা 4.4 into H equal 4.4 আমাৰ 4.4 4.4 গ্ৰহণ কৰিম 1 পাম গতিকে অপশ্যন নম্বৰ হ'ব A এটা ৰম্বাছৰ বাহুবোৰৰ মধ্যবিন্দু সংযোগ কৰি আমি পাম এটা আয়ত নেক্সট কোনো এটা ত্ৰিভুজৰ মধ্যমা এডালে ত্ৰিভুজটোক ভাগ কৰে এটা সমানকালীৰ ত্ৰিভুজত আটাইতকৈ দীঘল জিয়াডাল বা বৃহত্তম জিয়াডাল হৈছে বৃত্তৰ ব্যাস এক নিৰ্দিষ্ট উদ্দেশ্যৰে যিকোনো ৰূপত সংগ্ৰহ কৰা ঘটনাবোৰক কোৱা হয় আমাৰ ডাটা বা তথ্য যদি এটা ত্ৰিভুজ আৰু এটা সামান্তৰিক একে ভূমিয়া আৰু একে সমান্তৰাল ৰেখাৰ মাজত থাকে তেন্তে ত্ৰিভুজটো কালি আৰু সামান্তৰিকটোৰ কালিৰ অনুপাত হ'ব 1:2 এইখিনিয়ে আছিলে তো আমাৰ ভিডিঅ'বিলাক পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি থবা ঠিক আছে থেংক ইউ